हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आज आम पढ़िम तो तुम्हारे क्लास 9 फार्स्ट यूनिट टेस्टर जेनेरेल साइंस जी क्वेश्चन पेपर आसिल प्रिवियस इयर क्वेश्चन पेपर है। मैं ये क्वेश्चन पेपर तो आज भालदरे आलोचना कर दिम। तुम्हारे क्वेश्चन पेपर तो चाबाते केनेकुवा धৰণৰ क्वेश्चन आहिছে। এই क्वेश्चन पेपरखনত তোমালোকৰ एमसीक्यू क्वेश्चन আছে 20টা মান एमसीक्यू क्वेश्चन আছে। যেনেকুৱা ধৰণৰ তোমালোকৰ एसएसएलसी তোমালোকৰ 45টা एमसीक्यू क्वेश्चन আহে। ঠিক তেনেকুৱা ধৰণৰ ক্লাস 9 তো তোমালোকৰ 20টা মান एमसीक्यू क्वेश्चन আছে আৰু 30 নম্বৰ বাকি 30 নম্বৰ তোমালোকৰ টেক্সচুৱেল क्वेश्चन আছে, ডাঙৰ ডাঙৰ क्वेश्चन আছে, পাৰ্থক্য আছে আৰু ডেফিনিশন বিলাক আছে। ঠিক আছে, তো আজি আমি তোমালোকৰ ফার্স্ট ইউনিট টেস্টৰ যিখন জেনারেল সায়েন্সৰ क्वेश्चन পেপাৰ আছিল সাবজেক্ট তোমালোকে চাই লোৱা। ক্লাস 9 সাবজেক্ট জেনারেল সায়েন্স ফুল মার্ক হ'ব তোমালোকৰ 50 আৰু তোমালোকৰ ইয়াত 15 পালেহে পাস কৰিব। ঠিক আছে, আৰু টাইম দিয়া আছে তোমালোকৰ 2 আৱাৰ্স। তোমালোকৰ এমসিকিউ আৰু থিওৰি মিলি 45 আৰু প্ৰ্যাকটিকেলত অনলি 5 মার্কস। ঠিক আছে, ইয়াৰ লগত মই আৰু এটা তোমালোকক কথা এড কৰিব খুজিছো। যদি তোমালোকক সাবজেক্ট ইংলিশ লাগে, ইংলিশ क्वेश्चन পেপাৰটো যদি তোমালোকক সলিউশন লাগে, মই ডেসক্ৰিপশনত লিংক দি দিম, তোমালোকে তাত ক্লিক কৰি চাইলে হৈ গল। তো আজি আমাৰ প্ৰথম क्वेश्चन আছে যে তলত দিয়া 20টা প্ৰশ্নৰ অকন শুদ্ধ উত্তৰটো বাছি উলিওৱা। ঠিক আছে, তো নাম্বার 1 क्वेश्चन কৈছে যে নিমখ পানী দ্ৰৱীভূত কৰিলে ইয়াৰ কণিকাবোৰ অপশন নম্বৰ এ দিছে নাইকিয়া হৈ যায়, অপশন নম্বৰ বি দিছে পানীৰ কণিকাবিলাকৰ মাজত খালি স্থানৰ সময় পৰে, অপশন নম্বৰ সি দিছে পানীৰ কণিকাবোৰ গৰম হয় আৰু অপশন নম্বৰ ডি দি আছে কণিকাবোৰ গলি যায়। তো তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হ'ব যে অপশন নম্বৰ বি পানীৰ কণিকা বিলাকৰ মাজত খালি স্থানৰ সময় পৰে। ঠিক আছে, তাৰ পিছত তোমালোকৰ 2 নম্বৰ क्वेश्चन কি দিছে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান অপশন নম্বৰ এ দি আছে অপশন নম্বৰ বি দি আছে নাই, অপশন নম্বৰ সি দি আছে অসম্ভৱ আৰু অপশন নম্বৰ ডি দি আছে ওপৰৰ এটাও নহয়। তাৰ মানে এই তিনিটা এটাও নহয়, অপশন নম্বৰ ডি। তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হ'ব যে অপশন নম্বৰ এ আছে পানীৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। ঠিক আছে, তো তোমালোকে ভিডিওটো লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্রাইব কৰি লোৱা। ঠিক আছে, 3 নম্বৰ क्वेश्चन দিছে যে তলৰ পদাৰ্থটো অপশন নম্বৰ এ দি আছে চকী, অপশন নম্বৰ বি দি আছে প্ৰেম, অপশন নম্বৰ সি দি আছে গন্ধ আৰু অপশন নম্বৰ ডি দি আছে চিন্তা। তো যেহেতু ইয়াত পদার্থ গৈছে তো তোমালোকৰ ইয়াত হ'ব অপশন নম্বৰ এ চকী, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। ঠিক আছে, তাৰ পিছত তোমালোকৰ 4 নম্বৰ क्वेश्चन দিছে যে উষ্ণতা বৃদ্ধিৰ ফলত পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি অপশন নম্বৰ এ দি আছে কমে, অপশন নম্বৰ বি দি আছে একে থাকে, অপশন নম্বৰ সি দি আছে বাঢ়ে আৰু অপশন নম্বৰ ডি দি আছে কোনো পৰিৱৰ্তন নহয়। তোমালোকৰ ইয়াত কৈছে যে উষ্ণতা বৃদ্ধিৰ ফলত পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বাঢ়ে, এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ সি। ঠিক আছে, তাৰ পিছত তোমালোকৰ 5 নম্বৰ क्वेश्चन দিছে যে ইয়াতে জুলীয়া পদাৰ্থৰ ব্যাপন বেগ গোটা পদাৰ্থতকৈ বেছি হয় নে কম হয় নে সমান হয় আৰু অপশন নম্বৰ ডি কৈছে ওপৰৰ সকলোবোৰ নে এই তিনিওটাই হয়। তো তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হ'ব যে জলীয় পদাৰ্থৰ ব্যাপন বেগ গোটা পদাৰ্থতকৈ বেছি হয়। ঠিক আছে, তাৰ পিছত তোমালোকক 6 নম্বৰ क्वेश्चन দিছে যে ঘনত্ব ভৰ আৰু আয়তনৰ সম্বন্ধটো লিখা। তো তোমালোকৰ ইয়াত অপশন নম্বৰ এ টো শুদ্ধ হয়, ঘনত্ব ইকুয়াল টু ভৰ বাই আয়তন। ঠিক আছে, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। তাৰ পিছত আমি এইফালে দেখিম, এইফালে তোমালোকৰ 7 নম্বৰ क्वेश्चन দি আছে, তোমালোকে এইফালে চাই লোৱা বৰফৰ গলনাংক কিমান এইটো সকলে জানে, অপশন নম্বৰ এ 273.16 কেলভিন। ঠিক আছে, এইটো তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ। তাৰ পিছত তোমালোকক 8 নম্বৰ क्वेश्चन দিছে যে তাপৰ প্ৰভাৱত জুলীয়া অৱস্থা প্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পুনে পুনে গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো অপশন নম্বৰ এ দি আছে ঊৰ্ধ্বপাতন, অপশন নম্বৰ বি দি আছে ব্যাপন, অপশন নম্বৰ সি দি আছে কেলভিন আৰু অপশন নম্বৰ ডি দি আছে প্ৰলম্বন। তো তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হ'ব যে অপশন নম্বৰ এ ঊৰ্ধ্বপাতন। ঠিক আছে, এইটো তোমালোকে ভালদৰে চাই লোৱা, এইটো ইম্পৰ্টেন্ট क्वेश्चन হয়। তাৰ পিছত তোমালোকক क्वेश्चन নম্বৰ 9 দি আছে তলৰ কোনটোৱে ডিনটেল প্ৰভাৱ দেখুৱায়, মোস্ট ইম্পৰ্টেন্ট क्वेश्चन। অপশন নম্বৰ এ দি আছে লৱণৰ দ্ৰব্য, অপশন নম্বৰ বি দি আছে গাখীৰ, অপশন নম্বৰ সি দি আছে কপাৰ সালফেটৰ দ্ৰৱণ আৰু অপশন নম্বৰ ডি দি আছে ষ্টাৰ্চৰ দ্ৰৱণ। তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ বি গাখীৰ, মোস্ট ইম্পৰ্টেন্ট क्वेश्चन ডিনটেল প্ৰভাৱ দেখুৱায় গাখীৰে, মোস্ট ইম্পৰ্টেন্ট क्वेश्चन। ঠিক আছে, তাৰ পিছত তোমালোকক ইয়াতে 10 নম্বৰ क्वेश्चन দিছে উদ্ভিদ কোষ প্ৰধানকৈ অপশন নম্বৰ এ দি আছে সেলুলাস, অপশন নম্বৰ বি দি আছে লিপিড, অপশন নম্বৰ সি দি আছে প্ৰটিন আৰু অপশন নম্বৰ ডি দি আছে নিউৰনেৰে গঠিত। তো তোমালোকৰ ইয়াত নিউৰন নহব, প্ৰটিন নহব, লিপিড নহয়, তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ এ সেলুলাস। ঠিক আছে, তাৰ পিছত তোমালোকক 11 নম্বৰ क्वेश्चन দিছে যে ক্ৰোমোজোমবোৰ প্ৰটিন আৰু অপশন নম্বৰ এ দি আছে ডিএনএ, অপশন নম্বৰ বি দি আছে ডব্লিউবিসি, অপশন নম্বৰ সি দি আছে আৰএনএ আৰু অপশন নম্বৰ ডি দি আছে সেলেৰে গঠিত। তো তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হ'ব ক্ৰোমোজোমবোৰ প্ৰটিন আৰু ডিএনএ। ঠিক আছে, তাৰ পিছত তোমালোকৰ ইয়াতে 12 নম্বৰ क्वेश्चन দি আছে প্ৰকোষ কেন্দ্ৰীয় কোষত ক্ৰোমোজোম এডাল থাকে নে দুডাল নে তিনিডাল নে বহুত।
তো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব এডাল থাকে প্ৰকোষ কেন্দ্ৰীয় কেশত ক্ৰমোজম এডাল তোমালোকৰ ইয়াত বৈশিষ্ট্য যদি লিখিব দিয়ে যে প্ৰকোষ কেন্দ্ৰীয় কেশ তোমালোকৰ যদি এক্সামত বৈশিষ্ট্য লিখিব দিয়ে যে প্ৰকোষ কেন্দ্ৰীয় কোষৰ বৈশিষ্ট্য লিখা তোমালোকে লিখিব যে প্ৰকোষ কেন্দ্ৰীয় কোষত এডাল ক্ৰমোজম থাকে মোস্ট ইম্পৰ্টেণ্ট এটা লাইন হয় এইটো তাৰপিছত তোমালোকৰ 13 নম্বৰ কোৱেশ্চন দিছে যে তেজ এবিধ আচ্ছাদক কলা অপশ্যন নম্বৰ বি দি আছে সংযোজক কলা অপশ্যন নম্বৰ সি দি আছে গ্ৰন্থি কলা আৰু অপশ্যন নম্বৰ ডি দি আছে পেশী কলা তো তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি সংযোজক কলা মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন তাৰপিছত তোমালোকক 14 নম্বৰ কোৱেশ্চন দিছে ইয়াতে 14 নম্বৰ কোৱেশ্চন জাইলেম কলাৰ এটা ভাগ অপশ্যন নম্বৰ এ দি আছে সংঘী কোষ অপশ্যন নম্বৰ বি দি আছে ফ্লোয়েম তন্ত্ৰ আৰু অপশ্যন নম্বৰ সি দি আছে নলিকা আৰু অপশ্যন নম্বৰ ডি দি আছে চালানী নলিকা তো তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি নলিকা মোস্ট ইম্পৰ্টেণ্ট লাইন এটো মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন তাৰপিছত তোমালোকক 15 নম্বৰ কোৱেশ্চন ইফালে দি আছে ইফালে তোমালোকে চোৱা এইটো আমাৰ মুখৰ ভিতৰৰ বেৰখন অপশ্যন নম্বৰ এ আচ্ছাদক কলা অপশ্যন নম্বৰ বি সংযোজক কলা অপশ্যন নম্বৰ সি পেশী কলা আৰু অপশ্যন নম্বৰ ডি স্নায়ু কলাৰে গঠিত তো তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ আচ্ছাদক কলা আমাৰ মুখৰ ভিতৰৰ বেৰখন আচ্ছাদক কলা মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তো তোমালোকে ভিডিওটো লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কমেন্ট কৰি দিয়া যে কি তোমালোকক কোৱেশ্চন লাগে মই সলিউশন কৰি দিম ঠিক আছে তাৰপিছত তোমালোকৰ ইয়াতে 16 নম্বৰ কোৱেশ্চন দিছে প্লাষ্টিক পোৱা যায় উদ্ভিদ কোষত প্ৰাণী কোষত অপশ্যন নম্বৰ সি দি আছে কোষ পৰিষদ আৰু অপশ্যন নম্বৰ ডি দি আছে সংযোজক কলাত তো তোমালোকৰ এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ উদ্ভিদ কোষত প্লাষ্টিক পোৱা যায় ঠিক আছে তাৰপিছত তোমালোকক 17 নম্বৰ কোৱেশ্চন দিছে 0 ডিগ্ৰী সেলসিয়াছৰ মান হ'ব এটো সকলে জানে 273 কেলভিন ঠিক আছে মোস্ট ইম্পৰ্টেণ্ট কথা এইটো তোমালোকৰ ম্যাথ কৰতে এই মানটো তোমালোক লাগিব 273 কেলভিন ঠিক আছে তাৰপিছত তোমালোকক ইয়াতে 18 নম্বৰ কোৱেশ্চন দিছে অক্সিজেনৰ সংকেত এইটো দিছে এইটো তোমালোকৰ শুদ্ধ উত্তৰ অক্সিজেনৰ সংকেত তোমালোকে নাইট্ৰজেনৰ সংকেতটো পঢ়ি লবা তাৰপিছত সালফাৰ এইবিলাক তোমালোকে পঢ়ি লবা আয়ৰন জি আছে তোমালোকে সংকেত কেটা পঢ়ি লবা তোমালোকে ইয়াত সহজে দিছে অক্সিজেনৰ সংকেত O2 ঠিক আছে তাৰপিছত তোমালোকক ইয়াতে 19 নম্বৰ কোৱেশ্চন দিছে দ্ৰুতিৰ একক কি মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো মিটাৰ বাই সেকেন্ড তাৰপিছত তোমালোকক বি নম্বৰ দিছে সেকেন্ড বাই মিটাৰ অপশ্যন নম্বৰ সি দিছে কিলোমিটাৰ পাৰ সেকেন্ড আৰু অপশ্যন নম্বৰ ডি দি আছে মিটাৰ পাৰ সেকেন্ড তো তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ মিটাৰ বাই সেকেন্ড ঠিক আছে এইটো অপশ্যন নম্বৰ এ তাৰপিছত তোমালোকক 20 নম্বৰ কোৱেশ্চন দি আছে এমসিকিউ লাষ্ট কোৱেশ্চন অডোমিটাৰে জোকা হয় অপশ্যন নম্বৰ এ দি আছে অতিক্ৰম কৰা দূৰত্ব বি দি আছে দ্ৰুতি সি দি আছে বেগ আৰু ডি দি আছে ত্বৰণ তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইয়াৰ পিছত তোমালোকক যিবোৰ কোৱেশ্চন দিছে তোমালোকে চাইলে মই ইয়াৰ কোৱেশ্চন পিডিএফ আকাৰে তোমালোকক আলোচনা কৰি দিম 2 নম্বৰ কোৱেশ্চন দি আছে পদাৰ্থৰ কণিকাবোৰৰ দুটা বৈশিষ্ট্য লিখা তোমালোকে পিডিএফ হিচাপে ইয়াৰ উত্তৰ পাই যাবা এইখন ভিডিওতে 3 নম্বৰ দিছে প্ৰলম্বনৰ দুটা ধৰ্ম 4 নম্বৰ দিছে নীলা বা কলা চিয়াহী ৰঙীন উপাদান কি প্ৰক্ৰিয়াৰে পৃথক কৰিব পাৰি 5 নম্বৰ দিছে অপকেন্দ্ৰিক পদ্ধতিৰ দুটা প্ৰয়োগ তোমালোকে কোৱেশ্চন কেটা চাইলে মই ইয়াৰ উত্তৰবোৰ পিডিএফ আকাৰে তোমালোকক আলোচনা কৰি দিম ঠিক আছে তোমালোকে এই কোৱেশ্চন কেটা স্ক্ৰিনশ্বট মাৰি লও হৈ গল এতিয়া তোমালোকে এইফালে কেইটামান কোৱেশ্চন আছে এইবাৰ তোমালোকে স্ক্ৰিনশ্বট মাৰি লও বা এবাৰ চাই লও 7 নম্বৰ দি আছে 8 নম্বৰ দি আছে 9 নম্বৰ দি আছে 10 নম্বৰ 11 12 13 14 15 আৰু 16 নম্বৰ তোমালোকৰ ইয়াতে প্ৰেক্টিকেল দিছে 5 নম্বৰ কাৰণে তো তোমালোকে এইবাৰ স্ক্ৰিনশ্বট মাৰিলে বা চাইলে মই এইবাৰ পিডিএফ আকাৰে তোমালোকক আলোচনা কৰি দিম তো তোমালোকে ভিডিওটো লাইক কৰি দিয়া কমেন্ট কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে তাৰ পিছত তোমালোকক 2 নম্বৰ কোৱেশ্চন দিছে যে পদাৰ্থৰ কণিকাবোৰৰ দুটা বৈশিষ্ট্য লিখা তো তোমালোকৰ ইয়াত উত্তৰ দি আছে পদাৰ্থৰ কণিকাৰ দুটা বৈশিষ্ট্য উত্তৰ দি আছে প্ৰথমটো হৈছে পদাৰ্থৰ কণিকাৰ মাজত খালি ঠাই থাকে আৰু পদাৰ্থৰ কণিকাবোৰৰ নিৰন্তৰভাৱে গতিশীল বা পদাৰ্থৰ কণিকাবোৰ নিৰন্তৰভাৱে গতিশীল ঠিক আছে তাৰ পিছত তোমালোকক 3 নম্বৰ কোৱেশ্চন দিছে যে প্ৰলম্বনৰ দুটা ধৰ্ম লিখা মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো ইয়াৰ উত্তৰ হৈছে প্ৰলম্বনৰ দুটা ধৰ্ম হৈছে প্ৰলম্বন এটা বিষম মিশ্ৰণ আৰু 2 নম্বৰ দি আছে প্ৰলম্বনৰ কণিকাবোৰ খালি চকুৰে দেখা নাযায় মোস্ট ইম্পৰ্টেণ্ট লাইন হয় এইটো তাৰপিছত তোমালোকক 5 নম্বৰ কোৱেশ্চন দিছে যে নীলা বা কলা চিয়াহীৰ ৰঙিল উৎপাদন কি প্ৰক্ৰিয়াৰে পৃথক কৰিব পাৰি মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন উত্তৰ হ'ব তোমালোকৰ নীলা বা কলা চিয়াহীৰ ৰঙিল উৎপাদন ক্ৰোমেটোগ্ৰাফি প্ৰক্ৰিয়াৰে পৃথক কৰিব পাৰি ঠিক আছে তাৰপিছত তোমালোকক 6 নম্বৰ কোৱেশ্চন দিছে যে অপকেন্দ্ৰিক পদ্ধতিৰ দুটা প্ৰয়োগ লিখা মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন তো উত্তৰ হ'ব তোমালোকৰ অপকেন্দ্ৰিক পদ্ধতিৰ দুটা প্ৰয়োগ প্ৰথমটো হৈছে গাখীৰৰ পৰা ক্ৰীম পৃথক কৰিবলৈ তাৰপিছত 2 নম্বৰ দি আছে ওয়াশিং মেচিনত তিতা কাপড়ৰ পৰা পানী উলিয়াবলৈ ঠিক আছে তোমালোকৰ 6 নম্বৰ কোৱেশ্চন দিছে যে সাধাৰণ নিমখ আৰু এমোনিয়াম ক্লোৰাইডৰ মিশ্ৰণ কি পদ্ধতিৰে পৃথক কৰিব পাৰি মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন উত্তৰ হ'ব তোমালোকৰ সাধাৰণ নিমখ আৰু এমোনিয়াম ক্লোৰাইডৰ মিশ্ৰণ উদ্যাপতন পদ্ধতিৰে
পৃথক কৰিব পাৰি কাৰণ এমনিয়াম ক্লোৰাইড ঊৰ্ধ্বপাতিত হ'ব পৰা পদাৰ্থ ঠিক আছে। তাৰপিছত তোমালোকক এইফালে 7 নম্বৰ কুৱেশ্যন দিছে যে মাইটকণ্ড্ৰিয়াক কিয় কোষীয় শক্তিৰ ভঁৰাল বুলি কোৱা হয়। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকৰ হাফ ইয়াৰলি আৰু এনুৱেলত আহিব পাৰে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। তোমালোকৰ ইয়াৰ উত্তৰ হৈছে মাইটকণ্ড্ৰিয়াক কোষীয় শক্তিৰ ভঁৰাল বুলি কোৱা হয় কাৰণ ই কোষৰ শ্বাস প্ৰশ্বাসৰ বাবে দায়ী। কোষীয় শ্বাস প্ৰশ্বাসৰ সময়ত গ্লুকোজ ভাঙি শক্তি এটিপি উৎপন্ন হয় যি কোষৰ বিভিন্ন কাৰ্যৰ বাবে ব্যৱহাৰ হয়। তাৰপিছত তোমালোকক 8 নম্বৰ কুৱেশ্যন দিছে যে প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় কোষৰ দুটা পাৰ্থক্য লিখা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন উত্তৰ হৈছে প্ৰকোষ কেন্দ্ৰীয় কোষ এইবোৰত সুসংগঠিত কেন্দ্ৰ নাথাকে আৰু কোষ কেন্দ্ৰীয় পদাৰ্থ কোষৰ সাইটোপ্লাজমতে সিঁচৰিত হৈ থাকে উদাহৰণ বেক্টেৰিয়া। তাৰপিছত সংকোষ কেন্দ্ৰীয় কোষ দিছে এইবোৰত সুসংগঠিত কেন্দ্ৰ থাকে যি কোষ কেন্দ্ৰীয় আৱৰণেৰে আবৃত থাকে উদাহৰণ হৈছে উদ্ভিদ কোষ আৰু প্ৰাণী কোষ। তাৰপিছত তোমালোকক 9 নম্বৰ কুৱেশ্যন দি আছে ইয়াতে বিভিন্ন প্ৰকাৰৰ কলাসমূহৰ নাম লিখা। তো উত্তৰ হ'ব তোমালোকৰ উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন প্ৰকাৰ কলা হ'ল উদ্ভিদ কলা প্ৰথমত দি আছে তোমালোকক ইয়াত ভাজক কলা, স্থায়ী কলাৰ ভিতৰত সৰল স্থায়ী কলা। তাৰপিছত যেনে তোমালোকক পেৰেনকাইমা, কলেনকাইমা, স্কেৰেনকাইমা আৰু জটিল স্থায়ী কলা যেনে জাইলেম ফ্লোবেম প্ৰাণী কলা দি আছে। আৰু তোমালোকৰ ইয়াত পিছত এপিথেলিয়ান কলা, সংযোজক কলা প্ৰাণী কলা হয় এইবাৰ, পেশী কলা আৰু স্নায়ু কলা ঠিক আছে। তাৰপিছত তোমালোকক 10 নম্বৰ দি আছে কলা কাক বোলে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন স্থায়ী কলাৰ কেইটা ভাগ আৰু কি কি। তো উত্তৰ দি আছে কলা হৈছে একেধৰণৰ গঠন আৰু কাৰ্য থকা কোষৰ সমষ্টিকে কলা বোলে। কলাৰ স্থায়ী কলাৰ ভাগ দুটা দি আছে তোমালোকক সৰল স্থায়ী কলা এই কলাবোৰ একেধৰণৰ কোষেৰে গঠিত যেনে পেৰেনকাইমা, কলেনকাইমা আৰু স্কেৰেনকাইমা। আৰু জটিল কলা তোমালোকক দি আছে এই কলাবোৰ বিভিন্ন ধৰণৰ কোষৰ দ্বাৰা গঠিত যেনে জাইলেম আৰু ফ্লোবেম। তাৰপিছত তোমালোকক 11 নম্বৰ কুৱেশ্যন দি আছে যে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ তিনিটা পাৰ্থক্য লিখা। উত্তৰ দি আছে কোষবাৰ হিচাপত দি আছে উদ্ভিদ কোষত কোষবাৰ থাকে কিন্তু প্ৰাণী কোষত নাথাকে। প্লাষ্টিক দি আছে তোমালোকক উদ্ভিদ কোষত প্লাষ্টিক থাকে কিন্তু প্ৰাণী কোষত নাথাকে। ঋক্তিকা দি আছে উদ্ভিদ কোষত ডাঙৰ আৰু স্থায়ী ঋক্তিকা থাকে কিন্তু প্ৰাণী কোষত সাধাৰণতে সৰু আৰু অস্থায়ী ঋক্তিকা থাকে অথবা নাথাকে। তাৰপিছত তোমালোকৰ 12 নম্বৰ কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যন দি আছে মিশ্ৰণ আৰু যৌগৰ দুটা পাৰ্থক্য লিখা। উত্তৰ দি আছে তোমালোকক গঠন হিচাপত প্ৰথমে পাৰ্থক্য দিছে মিশ্ৰণত উপাদানসমূহৰ যিকোনো অনুপাতত মিহলি হৈ থাকে আৰু ইহঁতৰ মাজত কোনো ৰাসায়নিক বন্ধন নাথাকে। যৌগত উপাদানসমূহ নিৰ্দিষ্ট অনুপাতত ৰাসায়নিকভাৱে সংযুক্ত হৈ থাকে। তাৰপিছত তোমালোকক ধৰ্ম হিচাপে দিছে এইফালে মই এইটো তোমালোকক ভাগ কৰি দি দেখুৱাই দিছোঁ অলপমান ৰবা। তোমালোকক তাৰপিছত ধৰ্ম হিচাপে দিছে মিশ্ৰণত উপাদানসমূহৰ নিজা ধৰ্ম অক্ষুণ্ণ থাকে যৌগত উপাদানসমূহৰ ধৰ্ম সম্পূৰ্ণৰূপে সলনি হৈ নতুন ধৰ্মৰ সৃষ্টি হয় ঠিক আছে। তাৰপিছত 13 নম্বৰ কুৱেশ্যন তোমালোকক দিছে এইটো তোমালোকৰ মেথমেটিক্সত পৰে। 13 নম্বৰ কুৱেশ্যন 320 গ্ৰাম পানীত 40 গ্ৰাম নিমখ দ্ৰৱীভূত কৰি এটা দ্ৰৱণ প্ৰস্তুত কৰা হ'ল দ্ৰৱণটোৰ গাঢ়তা ভৰ শতাংশত প্ৰকাশ কৰা ঠিক আছে। তো তোমালোকৰ 13 নম্বৰ কুৱেশ্যন ইয়াতে কৈছে যে 320 গ্ৰাম পানীত 40 গ্ৰাম 40 গ্ৰাম নিমখ দ্ৰৱীভূত কৰি এটা দ্ৰৱণ প্ৰস্তুত কৰা হ'ল দ্ৰৱণটোৰ গাঢ়তা ভৰ শতাংশত প্ৰকাশ কৰা। তো তোমাৰ এই 13 নম্বৰ উত্তৰ মই মেথ কৰি আলোচনা কৰাই দিম ঠিক আছে। তো 13 নম্বৰ উত্তৰ মই ইয়াত লিখি দিছোঁ তোমালোকক এইটো কুৱেশ্যনৰ এনসাৰ ঠিক আছে। তো তোমালোকে প্ৰথমে দিবা যে প্ৰথমে দ্ৰৱণটোৰ মুঠ ওজন উলিয়াব লাগিব। মই লিখি দিছোঁ যে প্ৰথমে দ্ৰৱণটোৰ মুঠ ওজন উলিয়াব লাগিব। মুঠ ওজন হ'ব তোমালোকৰ মুঠ ওজন ইজ ইকুৱেল টু 320 গ্ৰাম পানী এইটো তোমালোকৰ ঠিক আছে প্লাস 40 গ্ৰাম তোমালোকৰ নিমখ। মই নিমখ লিখি দিছোঁ এইফালে ঠিক আছে। তোমালোকৰ এইটো হ'ব টোটাল 360 গ্ৰাম ঠিক আছে। মই গ্ৰামটো লিখি দিছোঁ। তাৰপিছত তোমালোকে এতিয়া লিখিবা যে এতিয়া ভৰ শতাংশত উলিওৱাৰ সূত্ৰ তোমালোকে লিখি দিবা ইয়াতে যে ভৰ শতাংশ
ভর শতাংশ উলিবৰ সূত্ৰ হল সূত্ৰটো তোমালোকে ইয়াতে লিখি দিবা যে ওপৰত হ'ব দ্ৰবীভূত পদাৰ্থৰ ওজন ঠিক আছে আৰু তলত দিবা দ্ৰৱণৰ মুঠ ওজন দ্ৰৱণৰ মুঠ ওজন দ্ৰৱণৰ মুঠ ওজন ঠিক আছে যেহেতু তোমালোকক ভৰ শতাংশত কৈছে তোমালোকে যেহেতু শতাংশতে এইফালে তোমালোকে 100 দি পূৰণ দি 100% ঠিক আছে তাৰ পিছত তোমালোকৰ ইয়াতে উত্তৰ হ'ব দ্ৰৱণৰ মুঠ ওজন কিমান দ্ৰৱণৰ মুঠ ওজন হ'ব তোমালোকৰ 360 আৰু ওপৰত হ'ব তোমালোকৰ 40 যেহেতু দ্ৰৱীভূত পদাৰ্থৰ ওজন কৈছে 40 তোমালোকে জানা এইটো ইফালে তোমালোকৰ 100 হ'ব ঠিক আছে তো তোমালোকে এটা এটা কাটি দিবা ওপৰত এটা তলত এটা ইফালে তোমালোকৰ 100 আছে তো তোমালোকে ইয়াত 400 তলত 36 তো তোমালোকে এইটো ভাগ কৰি পাবা যে 11.11% এটি তোমালোকৰ উত্তৰ ঠিক আছে 11 টো ভালদৰে চাই লিবা ইয়াৰ পিছত তোমালোকক 14 নম্বৰ কোশ্চেন দিছে অশুদ্ধ কপাৰ সালফেটৰ পৰা বিশুদ্ধ কপাৰ সালফেট কেনেদৰে পাব পাৰি উত্তৰ দি আছে অশুদ্ধ কপাৰ সালফেটৰ পৰা বিশুদ্ধ কপাৰ সালফেট স্ফটিকীকৰণ পদ্ধতিৰে পৃথক কৰিব পাৰি এই পদ্ধতিত অশুদ্ধ কপাৰ সালফেট গৰম পানীত দ্ৰৱীভূত কৰি এটা সংপৃক্ত দ্ৰৱণ প্ৰস্তুত কৰা হয় আৰু তাৰ পিছত এই দ্ৰৱণটো ঠাণ্ডা হ'বলৈ দিয়া হয় যাতে বিশুদ্ধ কপাৰ সালফেটৰ স্ফটিকবৰ সৃষ্টি হয় স্ফটিকবৰ পিছত ফিল্টাৰ কৰি শুকাই লোৱা হয় ঠিক আছে তাৰ পিছত তোমালোকক 15 নম্বৰ কোশ্চেন অৰ্থাৎ শেষৰ কোশ্চেন এইটো সাগৰৰ পানীৰ পৰা নিমখ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা কি কৈছে কোশ্চেনটো মই আকৌ এবাৰ কৈছে যে সাগৰৰ পানীৰ পৰা নিমখ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা তো উত্তৰ তোমালোকৰ হ'ব সাগৰৰ পানীৰ পৰা নিমখ পৃথকীকৰণ পদ্ধতিৰ নাম হৈছে বাষ্পীভৱন এইটো তোমালোকৰ অকল 1 মাৰ্কৰ কাৰণে আৰু মই বহলাই দিছো কাৰণ এই কোশ্চেনটো তোমালোকৰ এইবাৰ 2 মাৰ্ক বা 5 মাৰ্কছৰ কাৰণে আহিব পাৰে হাফ ইয়াৰলি আৰু এনুৱেলি ঠিক আছে তো বহলাইটো ইয়াৰ পিছত দি আছে এই পদ্ধতি সাগৰৰ পানীক সূৰ্যৰ তাপত বাষ্পীভূত হ'বলৈ দিয়া হয় যাৰ ফলত পানীখিনি উৰি যায় আৰু নিমখখিনি তলত ৰৈ যায় বৃহৎ পৰিমাণত নিমখ উৎপাদনৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰা হয় ঠিক আছে তো ভিডিও আজিৰ এইখিনিয়ে যদি ভিডিওটো ভাল লাগে তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে কমেণ্টত জনাই দিব যে তোমালোকে কি সাবজেক্টৰ সলিউশন লাগা তোমালোকে কৈ দিব মই ইয়াৰ পিছত সেই ভিডিওবোৰ অনাৰ কাৰণে চেষ্টা কৰিম ঠিক আছে বাই বাই টেক কেয়াৰ